এলা টকা সেইটো কাৰ লগ পাই গ'লো চাওক কাম বেক দিয়া নাই কিন্তু বনাই আছোঁ দেখোন কি ইলেক্ট্ৰিক কি ইলেক্ট্ৰিক স্কুটি কিন্তু কিমান ল'লে এইটো দাম 98,000 ভালে আছে মাইলেজ কিমান দিয়ে 200 বঢ়িয়া আছে এইবিলাক ভটৰলৈ যাবা চল তই ইয়াৰ বহুত দিনৰ পিছত লগ পাইছোঁ গাইজ মই এবাৰ ওলাইছিলে নেযাওঁ আজিকালি তাৰপিছতে সোমাই গ'লে চেচ হ'ব নাই অকণমান ক'ৰবাত গাতে চাতে সোমাই গ'লে মই ডাইৰেক্ট পুমি মানে বাচিলোঁ বে কোনোমতে ভাল নেযাওঁ চাগে নেযাওঁ সেইখিনি চাওক পানী গোটেই পানী ভৰ্তি হৈ আছে এই গ'লে ভাল নহ'ব ঘূৰি যাওঁগৈ তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু গুড ইভিনিং সকলোকে এখন দিলাৰ পৰা আনিলোঁ ক'ব পাহৰি গৈছিলোঁ ইভিনিং টাইমত চলো ৰাইট টাইম আহি আৰু বাইকখন কি বেয়া হৈছিলে মই তোমালোক কৈ আছোঁ তো গাইজ বাইকখনৰ প্ৰব্লেম আছিলে বেটেৰীত তো বেটেৰীটো সৰু বেটেৰী এটাৰ লগত হেৰি আছিলে তো এতিয়া 1 নম্বৰত পূৰা হাঁহ গৈছে মানে ৰেষ্টটো ঠিক কৰি দিয়া হ'ল আৰু লগতে বেটাৰীটো গেছ সৰু বেটাৰী এটা লগাই থৈছিলে যোনটো এইটো বেটাৰী নেখায় সেইটো মানে জবৰদস্তি কৰি মানে লগাই থৈছিলে তো নতুন বেটাৰী লগাই দিলে এতিয়া মানে চেল্ফটো একটা চেল্ফতে ষ্টাৰ্ট হয় এলা টকা সেইটো কাৰ লগ পাই গ'লো চাওক কাম বেক দিয়া নাই কিন্তু বনাই আছোঁ দেখোন কি ইলেক্ট্ৰিক কি ইলেক্ট্ৰিক স্কুটি কিন্তু কিমান ল'লে এইটো দাম 98,000 ভালে আছে মাইলেজ কিমান দিয়ে 200 বঢ়িয়া আছে এইবিলাক ভটৰলৈ যাবা চল তই ইয়াৰ বহুত দিনৰ পিছত লগ পাইছোঁ গাইজ মই এবাৰ ওলাইছিলে নেযাওঁ আজিকালি ইলেক্ট্ৰিকৰ স্কুটি এখন লৈ দিলে এগজটো খুলি দিলোঁ এইফালে ভটৰ পৰা পেলাই তোমালোকৰ এবাৰ দেখা এনেকুৱা পানী আৰু ধেমাজিটো মানে কিছুমান জেগা বহুত পাগলা পানী হয় আমাৰ আজি ইয়াতে যদি ইমান পানী হালমাৰি চাইডে কি অৱস্থা হৈছে আৰু হালমাৰিটোতো পকলা পানী এতিয়াতো ঘৰে আধা থাকিলে পোট খাইছে বালিয়ে আৰু গাইজ ভিউজ দেখিছোঁ কিন্তু তথাপি মনটো সন্তুষ্ট নাই হোৱা ইমান কম ভিউজ কি হ'ব এনেকৈ এছে হোগাটো কেছে হোগা অকণমান বেছি আহিলে ভাল লাগে ডেইলি ভিডিঅ'ত 1000কৈ আহিলেও ভাল লাগে এনেকুৱা পিছত ক'তো ঘিৰে হাই দি আছে যে মোক ছোৱালীখিনিয়ে মোক যাওঁ ডাঙৰ মানুহ ক'ত মোৰ ভিডিঅ' চাব চলো মোৰ ইয়াতে এবাৰ এক্সিডেণ্ট হৈছিলোঁ কিন্তু দুচোন এফালৰ গাড়ীত হৈছিলে এক্সিডেণ্ট তো এই বাদ দিয়ক সেইটো কথা তো পিছত ক'ম তো কেতিয়াবা আৰু এতিয়ালৈকে মোৰ ঘৰত মানে কেনেকৈ এক্সিডেণ্ট হৈছিলে ভুলটো মোৰে আছিলে বাৰু এক্সিডেণ্টটো কেনেকৈ হ'ল মই কোৱা নাই এতিয়ালৈকে মানে এই বৰ লেটেষ্ট হ'ল আৰু গাইজ কৈ আছিলোঁতো গাড়ীখন বিক্ৰী কৰিলোঁ সেইখন গাড়ীতে এক্সিডেণ্টটো হৈছিলে তো আইনা এখন ভাঙি গৈছিলে হেৰি ড্ৰাইভাৰ চাইডৰ কি ক'বা গাইজ অঁকা চলাইছিলোঁ আৰু মোৰ এটা টাইমত অঁকা চলাইছোঁ নহয় মানে অলপ ইমাৰ্জেঞ্চিয়ে হৈ আছিলে তো একো নাই কেতিয়াবা হৈ যায় দিনো বেয়া আছিলে সেইটো বৰপেটা বুলি কয় আৰু তোমালোকৰ ধেমাজি DC অফিচটো মই তোমালোকক দেখাই দিম এতিয়া তো এইটো আছে DC অফিচটো এইটো চোৱা ভিতৰ ফালে আৰু ডাঙৰ সৰু নহয় মাল ডাঙৰে আৰু ইয়াত আগতে লক্ষ্য দোকান আছে লক্ষ্য ব্লগত ইমান দেখা নাই নেকি আপোনালোকে তো ইনষ্টাগ্ৰামত চিনি পাই চাগে লক্ষ্য তাৰ দোকান এইখন এই দোকান বন্ধই কৰি থাকে কেতিয়াও খোলে জানো বেছিকৈ বন্ধ কৰি থাকে দেখোঁ পানীখিনি গ'ল চাগে দেই এইখিনিলৈকে পানীয়ে হৈ আছিলে এতিয়াতো নাইকিয়া হৈ গ'লচোন মানে এইখিনিহে পানী এতিয়া কমিলে এইখিনিতো আপোনালোকে দেখি লওক এতিয়া ক'ব পাৰিছে চাগে পানী কিমান হৈছে ক'ৰবাত গাতে চাতে সোমাই গ'লে চেচ হ'ব
নাই অকণমান ক'ৰবাত গাতে চাতে সোমাই গ'লে মই ডাইৰেক্ট পুমি মানে বাচিলোঁ বে কোনোমতে ভাল নেযাওঁ চাগে চেচ খতম সেইখিনি যাওক কিমান আছে লে 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 নেযাং সেইখিনি চাওক পানী গোটেই পানী ভৰ্তি হৈ আছে গ'লে ভাল নহ'ব ঘূৰি যাওঁগৈ এখন ঘোৱাংতে মোক ফাটি যায়গৈ এইফালে নেযাংগে গজা চজা পৰি থাকে এই চাইডে যাংগে শিলখিনি দেখি আছোঁ বুলিয়ে নহ'লে ভালো নাযাওঁ মই এইফালে এইটুকুৰা ভদপা বুলি কয় এইটুকুৰা তামাম পানী হৈ কৈছে নহয় ঐ পিছল নাখাবি ঐ তো দেখিলা তোমালোকে পানী কিমান খাতৰা হয় ইয়াত এইটো গেছ এজেঞ্চি ইয়াতে আছে এনেকুৱা ভয়ংকৰ পানী হয় আকৌ ইয়াত আৰু এই চাইডে আগৰ পৰাই বহুত পানী হয় ইমান সাধাৰণ ৰাস্তাটো এইফালে ফিল্ম হেৰিটো চিনেমা হলটো এইফালে আছে আৰু এতিয়া গেছ ঘৰলৈ গৈ থাকোঁ আৰু মই ঘৰ পাওঁগৈ নাই নাপাওঁগৈ নাজানো আৰু দেই এতিয়া মই তোমালোকক দেখাই থাকিম বাৰু তোমালোকে ভিডিঅ'টো স্ক্ৰীণত চাই থাকা দেই তো এতিয়া গৈ লৈ পেলাই দেখাম আৰু ভাই চাহাব কি বে इस तरफ से जाएगा কেলা এই ভিডিঅ'টো কৰি থাকিলে সদায় চবফালে চাবলগীয়া হয় যে অলপ দিগদাৰ হয় মানে ৰাতিয়ে হ'লে এতিয়া 6টা বাজিলে চাগে মোৰ এইবিলাক থানা আগতে দি থৈ যাওঁ পাই আগতে একজষ্ট ফাট আনিলে সদায় থাকোঁতে পুলিচকেইটা মোৰ সদায় যাই থাকে মোৰ এটা দুটাত ক'লেই তই হেলমেট পিন্ধিছ কাৰণে বাচিছ বোলে নহ'লে তোৰ এতিয়ালৈকেতো মই থানাতে ভাল গৈ বোলে মানে বাইকখন বহুত চাউণ্ড দিছিলে যে তেতিয়া তোমালোকে জানাই এতিয়া ভিডিঅ'টো ইমান নাহিছিলে চাউণ্ডটো কিন্তু চলোৱাজনে গম পায় আৰু ওচৰত থকাজনে মানে লাহেকৈ গ'লেও মানে স্পীড যোৱাৰ নিচিনা লাগে আকৌ মোক কয় আকৌ মানুহখিনিয়ে এইটো ইমান স্পীড চলাই বাইক ভালো মই জানো মোৰ বাইকখন কি হৈ আছিলে কণ্ডিশ্যন লগতে ৰেচটো বাঢ়ি আছিলে কেলা এনেকুৱা চাউণ্ড দিয়ে মানে বাইকখন অনাৰ পিছত যে বহুতখিনি বস্তু নোচোৱাকৈ আছিলোঁ কাৰণেতো গাইছ পিছত ইমানখিনি বেমাৰ ওলালে আৰু ভালেই হ'ল বিক্ৰী কৰি নিদিলোঁ যে বিক্ৰী কৰি দিয়াহেঁতেন যে বহুতে মানে আলে বালে বকিলেহেঁতেন মানে এনে ইমেজটো বেয়া হ'ল মানে আমাৰ দেউতাৰ বিজনেছটো ইমেজটো বেয়া হ'লহেঁতেন যে এইটো বেয়া বস্তু বিকে বুলি আৰু গাইছ এটা কথা কৈছোঁ আমাৰ গাড়ী বাইক যিমান যি অনা হয় কিন্তু ডিলাৰৰ পৰা অনা নহয় দেই এইবোৰ ডাইৰেক্ট গাইছ মানুহৰ পৰা কিনি আনিহে দিয়া হয় এতিয়া গাড়ী লাগে যদি মোক কণ্টেক্ট কৰিব পাৰিব তো এক্সেপ্ট কৰি এক গাড়ী আনি দিম তো সেইটো নহয় যে মাৰ্কেটৰ পৰা গাড়ী আনি বিকিম মাৰ্কেটৰ পৰা গাড়ী আনি আমি কেতিয়াও নিবিকো দেই কৰিছোঁ কিন্তু মাৰ্কেটৰ পৰা আনি কেতিয়াও বিকা নহয় এখনো গাড়ী মাৰ্কেটৰ পৰা অনা নহয় এখন বহুতে ভাবিব এখন মাৰ্কেটৰ পৰা আনিছোঁ মাৰ্কেটৰ পৰা একো বস্তু অনা নহয় আমাৰ কাৰণ মাৰ্কেটত যিমান যি হ'লেও সিহঁতি জালি লগাব চায় আৰু কেতিয়াও বেয়া বস্তুটো সিহঁতি ভাল কৰি নিবিকে সিহঁতি বেয়া বস্তুটো যিমানটো দাম থাকিব নহয় সিহঁতি সিমানটো দামতে বিক্ৰী কৰিব সেইটো মই গেৰেণ্টি দি দিম মানে সিহঁতি বেয়া কৰি পেলাই বিকে বুলি কৈছোঁ ন কাৰণ মাৰ্কেটৰ পৰা এখন বাইকো চাই থৈছিলে তেতিয়া তাৰপিছত সেই মানে কণ্ডিশ্যন বৰ এটা ভাল নেদেখিলে কিন্তু দামটো বেছি ক'লে কিন্তু এখন ভাল কণ্ডিশ্যন আছিলে তাৰপৰা এখন পাই পেলাই লৈ ল'লে লাইটটো জ্বলাম এতিয়া চাব দেই এইটো লাইট চাওক এইটো কেলা আল্টিমেট জ্বলে কৈছোঁ নহয় ৰাতি হ'লে ভাল পালেহেঁতেন আৰু এইবিলাক দেখিছে নাই চব বুলেটত আইনাই লাগি গৈছে মাজতে চেকিং পোৱাংতে চবেই ঠাণ্ডা হৈ গ'ল চব ঠাণ্ডা হৈ আইনা চাইনা লগাই একদম ভদ্ৰকৈ চলাব ধৰিলে আৰু মাজতে চেকিঙৰ পেলাই আইনাখন ধৰিছিলে কিন্তু মইতো শুনা নাই দেই আইনাখন ধৰিছিলে মই মানে বেলেগে কোৱা কেইটামানে কোৱা শুনিছিলোঁ আইনাখন নলগালেও পুলিচে ধৰে বুলি কিন্তু চোন বেছিভাগে আইনা নলগাকৈ চলায় আৰু কিছুমানতো একজষ্টে লাগি থাকিলে এতিয়া চেকিং নপৰে বাৰু আজিকালি কিন্তু তথাপিও ৰুল ইজ ৰুল মানিব লাগে চবে কেতিয়াবা মজা কৰিবলৈ এই ৰুলটো ভাঙি দিব লাগে নহয় নেমাৰিম ঠিক আছে আচ্ছা এতিয়া ধীৰে 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 চলো
মই যদি ভাল মোবাইল এটা থকাহেঁতেন যে মই ৰাতিও ব্লগ বনালোঁ ন কচম যে মই এটা কামত যেতিয়া মই সোমাই যাওঁ নহয় মই তাৰ মানে সেইটো কামটোত এনেকুৱা হেৰিকৈ সোমাই যাওঁ গভীৰকৈ সোমাই যাওঁ মই মানে ভাত পানী খোৱা চব মই বাদেই দি দিওঁ ভাত পানী শোৱা চোৱা চব তো সেইটো বস্তু মোৰ আছে আৰু ভালেই সেইটো থাকিলে তো লাভো হয় সেইটো এনেকুৱা থাকিলে আৰু কিন্তু এটা বস্তু মোৰ কিন্তু বেয়া ফকতীয়া লাগে আজি এতিয়া 3 বছৰ হ'ল মই ইউটিউব কৰি থকা কিন্তু 3 বছৰত আমাৰ সমানতে আমাতকৈ পিছত ষ্টাৰ্ট কৰা কিছুমানৰ 1 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ হৈ গ'ল আমাৰ গেলা কি ভাল হৈ আছে দেখিছে তো মানে মেইন কথাটো হৈছে মোৰ ভাল কোৱালিটি নাই আৰু মই ভাল কোৱালিটি যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে মই ভাল কণ্টেণ্টত মাথা মাৰিব নোৱাৰোঁ দেই কৈ দিছোঁ এইটো হয় মানে আৰু যেতিয়ালৈকে মানে কি হৈ যায় কথাটো এনেকুৱা হৈ যায় এতিয়া চাওক ভাল কণ্টেণ্টৰ মাথাত আহে এতিয়া মই এতিয়া দিব হ'লে মোবাইলটোতো ভাল কোৱালিটিত যদি নিদিওঁ ভাল কোৱালিটি যদি মোবাইল মানে কোৱালিটি ভাল মানে ভিডিঅ'টো যদি কোৱালিটিটো ভাল নহয় তেতিয়া মানে ভিউজটোতো নাহিবই ইমান যিমানটো এক্সপেক্ট কৰা আছিলে তো মানে সেইটো এনে মানে ৱেষ্ট কৰিব মন নাই সেইটো পিছত লাহেকৈ বনাম বুলি মই থৈ লওঁ এতিয়া সেইবোৰ এতিয়া ট্ৰেইনটো গুচিয়ে যায়গৈ যোনবিলাক কণ্টেণ্টৰ কথা কওঁ তো একো নাই বাৰু তো সেইবোৰ এনেও ট্ৰেইন নতুন ট্ৰেইন ওলাই গৈ থাকিব নতুন ট্ৰেইন ওলাই গৈ থাকিব নতুন ছিষ্টেম ওলাই গৈ থাকিব তো তেতিয়া ভাল হ'ব তেতিয়া ভিডিঅ' বনাই ভাল লাগিব আৰু ৰেষ্টটো একদম জোখত পেলাই দিলে দেই এতিয়া মানে ভাল লাগিছে ৰেষ্টটো মানে তেতিয়া কমাই থৈছিলে কেলৈ কাৰণ অৰিজিনেল চাউণ্ডটো নোলায় বুলি কৈছে ৰেষ্টটো কমাই থৈ দিলে আৰু বুলেটৰ এটা বস্তু গম পালোঁ মই এখন বেটেৰী নহ'লে একেবাৰে নচলে এখন বেটেৰী নাথাকিলে আপুনি ঠেলি থাকিও লাভ নাই আনকি কিক মাৰিও লাভ নাই একো কৰিয়ে লাভ নাই এখন বেটেৰী লাগিবই এতিয়া চলি থকা এখন যদি বেটেৰীটো যায়গৈ নহয় এখন অফ হৈ থাকিব নচলে এখন কেতিয়াও এই দেউতাৰি জানে দেউতাৰি বহুত পুৰণা বুলেট চলোৱা মানুহ আগতে এই ৰাইট চাইডে গিয়াৰ থকাখন চলাই পাইছোঁ বুলি কৈছে আগতে বহুত চলালে বোলে এনেই ৰাইট চাইডে ইয়াত গিয়াৰটো থাকে এইফালে ব্ৰেকটো থাকে এখন কিন্তু অলপ ৰিস্ক আছে বুলি কৈছে মানে আগ ব্ৰেকটো মাৰিলে বোলে কিবা বাইকখন কোচ খাই আহে বোলে এনেকৈ তো সেনেকুৱা বুলেট আজিকালি নাই এখন 90s বুলেট হয় বুলি কৈছে এই বহুত আগৰ দেউতাৰি বহুত আগৰ পৰা বুলেট চলাই আমাৰ সমানৰ পৰা দেউতাই বুলেটে চলাই বুলি কৈছে বেলেগৰ আমাৰ তেতিয়া হেৰি এখন আছিলে বাজাজ নে কিবা এখন আছিলে দেই একদম পুৰণা মডেলৰ স্কুটাৰখন এখন নাই বাৰু এতিয়া দেউতা আগতে বাজাজ স্কুটাৰ বহুত চলালোঁ বুলি কৈছে বাজাজ স্কুটাৰ আমাৰ জেঠাইহঁতৰ ঘৰত এখন আছে এখন চলা কণ্ডিশ্যন আছেনে নাই জানো চলিব পুৰণা ইঞ্জিন ন BS3 ওপৰ সেই ইঞ্জিনকেইটা সেইবিলাক ভাবি চাওঁ সেইকেইটা কেনেকুৱা হ'ব ইঞ্জিন এনেও ভালেই হ'ব এইফালে পানী দেখিছে ইয়াতো পূৰা পানী হৈ আছে মই দেখা নাই আপোনালোক এই কেলা তো তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট এটা কৰি নিশ্চয় জনাবা গোটেই আন্ধাৰে হৈ থাকিলে তো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু চেনেলটো যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আকৌ নতুন ভিডিঅ' আহে নটিফিকেশ্যন আপোনালোকে